মই দেখুৱাম মোৰ সোঁকাষে ৰাজপথৰ দাঁতিত মাক পোৱালি গড় 3টাকৈ গড়ে ইয়াত বিচৰণ কৰি আছে আৰু এয়া হৈছে দেওপানী। এই দেওপানীয়ে আছিলে 2016 চনৰ আগলৈকে এই দেওপানী আছিল ইয়াত অবৈধ নাগৰিকৰে ভৰপূৰ এখন গাঁও আৰু 2016 চনত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে এই গাঁওখন ইয়াৰ পৰা উচ্ছেদ কৰিছিল। গাঁওখন এতিয়া বন্যপ্ৰাণীৰ মুকলি বিচৰণ ভূমি হৈ পৰিছে। খুব সুন্দৰ দৃশ্য ৰাজপথৰ দাঁতিত এয়া হৈছে বান্দৰডুবি। এই বান্দৰডুবি গাঁৱত এতিয়া পৰ্যটনৰ স্থলী হিচাপে গঢ় দিয়াত যথেষ্ট সম্ভাৱনা আছে। এক সুন্দৰ বিচৰণস্থলী হৈ পৰিছে। স্থানীয় ৰাইজ আছে, আমি স্থানীয় ৰাইজৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ঘৰ কাষতে কি বন্যপ্ৰাণী ওলায়? হয়, এইখন মই ৰৈ থকা জেগাটো দেওপানী আৰু আমাৰ 37 নং ৰাষ্ট্ৰীয় পথৰ উত্তৰ চাইডটোৱে হ'ল বান্দৰডুবি গাঁও আছিলে পূৰ্বতে। যোৱা 2016 চনৰ ছেপ্টেম্বৰ মাহত এই বান্দৰডুবি ৰাজহ গাঁওখন চৰকাৰে এভেকশ্যন কৰি বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰিছে। আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰাৰ পিছত বৰ্তমান কাজিৰঙাৰ বিভিন্ন প্ৰজাতিৰ চৰাই, বিভিন্ন প্ৰজাতিৰ পহু আৰু গড়, ম'হ ইত্যাদিসমূহ ৰাষ্ট্ৰীয় পথৰ দাঁতিলৈকে আহি বিচৰণ কৰি থকা দেখা গৈছে। সৰঞ্জিত আপোনাক ধন্যবাদ জনাইছোঁ।